চৰকাৰী আঁচনিৰ পৰা বঞ্চিত এটা দৰিদ্ৰ পৰিয়াল। বিধায়ক দিগন্ত কলিতাই খবৰ ৰাখিছেনে? কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ তুলসী খৰিকটা গাঁৱৰ ৰেণু দাস বঞ্চিত হৈছে চৰকাৰী আঁচনিৰ পৰা। চৰকাৰে অতিকৈ দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে যদিও এগৰাকী বৃদ্ধা ৰেণু দাস এইসমূহ আঁচনিৰ পৰা এতিয়াও হৈ আছে বঞ্চিত। নিজৰ বিকলাংগ কন্যাগৰাকীৰ লগতে ৰেণু দাসে বাস কৰে ভঙা পজাত। খাদ্য সুৰক্ষা বিভাগৰ পৰা AY ৰেচন কাৰ্ড এখন লাভ কৰিছিল ৰেণু দাসে, কিন্তু এই বৃদ্ধাগৰাকীৰ কেইদিনমান পূৰ্বে AY ৰেচন কাৰ্ডখন কৰ্তন হয়। ৰঙিয়াত স্থিত খাদ্য সুৰক্ষা বিভাগৰ ওচৰলৈ যোৱাৰ পিছতো কোনো ধৰণৰ সহায় নোপোৱাত ৰেণু দাসে সংবাদ মাধ্যমৰ ওচৰত নিজৰ দুখৰ কথা অৱগত কৰে। থাকিবলৈ এটা ভাল ঘৰ নোহোৱাৰ উপৰিও পানী এটুপি খাবলৈ হলেও বেলেগৰ পৰা পানী আনিব লগা হয় ৰেণু দাসে। বহুবাৰ চৰকাৰী প্ৰতিনিধিৰ ওচৰলৈ যোৱাৰ লগতে চৰকাৰী কাৰ্যালয়লৈ যোৱাৰ পিছতো আঁচনিৰ পৰা বঞ্চিত হ'ব লগা হৈছে পৰিয়ালটিয়ে। এনেকুৱা দুখীয়া দুৰ্ভগীয়া পৰিয়াল যদি বঞ্চিত হয় তেনেহলে কাৰ বাবে এই আঁচনি? এইবোৰৰ ওপৰত চৰকাৰৰ চকু পৰিবনে? নাম হল ৰেণু দাস, গাঁও তুলসী খৰিকটা। মানে এখেতসকলে আগতে 3 টকীয়া চাউলটো পাইছিল, এতিয়া নাপায়। কিন্তু 3 মাহ হল মানে চাউলটো কাটা গৈছে, কিন্তু কথাখিনি কব নোৱাৰে। মানে বেঙা হয়, ছোৱালটো বেঙা হয়, কিন্তু নিজৰ মাটিও নাই বা কোল নাই, লেট্ৰিন নাই, ঘৰ নাই, একোৱেই নাই। তাৰমানে খুজি মাগি খাই, আমাৰ পৰা কেতিয়াবা দিও বানে বা টানেই পৰে, বেলেগৰ ঘৰত মোনা লৈ পেলাই খুজিবৰ কাৰণেও যায়। কিন্তু আপোনালোকে মানে কিবা অলপমান দিলে ভাল হয় আৰু অনুৰোধ কৰিছো চৰকাৰৰ পৰা, মানে যি সুবিধা হয় আপোনালোকে এখেতসকলক দিলে হ'ল আৰু দিলে তাৰমানে বহুত ভাল সুবিধা হ'ব আৰু। কিন্তু মানে ছোৱালটো বহুত মানে খুজি মাগি ছোৱালটোও খুজিব যায়, মাকজনীও খুজিব যায়। আমিতো ইমান দিব নোৱাৰো ন, আমিও দুখীয়া ঘৰৰ মানুহ হয়, মাটি নাই যিহেতুকে ঘৰ নাই। মানে সেইটোয়ে মোৰ ক'ব লাগে আৰু সেইটো গম নাপাও মানে চৰকাৰৰ পৰা বা কি সুবিধা কিয় বা দিয়া নাই সেইটো মই গম নাপাও। কিন্তু মই গৈছিলো মানে সভাপতিৰ ঘৰতো গৈছিলো, কিন্তু গুৰুত্বটো দিয়া নাই। কিয় বা দিয়া নাই নাজানো আৰু। কিন্তু পাই থকা চাউলটো মানে ক'ৰ পৰা কাটিছে মই নাজানো, কিন্তু তেখেতসকলে দিম বুলি কওঁৱে, মানে দিম বুলি। চাউলটো কি কাৰণত কাটিছে মই গম পোৱা নাই আৰু। সুধোতে মানে গুৰুৰ পৰা কাটা যা বুলি কৈছিল আৰু সেনেকে কৈছে আৰু। কিন্তু চবেই মানে অলপমান সহায় কৰে, গাঁৱৰ মানুহখিনি সহায় কৰে কাৰণে মানে কিবাকে চলি আছে আৰু। কিন্তু আমিওতো ইমান দিব নোৱাৰো ন, সেনেকুৱা। আমিও দুখীয়া ঘৰৰ মানুহ হয়, আমাৰ মাটিয়ে নাই। তাৰমানে বেলেগে আমাক দান দিয়া মাটি দে আছো। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।